ৰোগীৰ জীৱনক লৈ হেতালি খেলা গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ বিশেষ চিকিৎসালয়। চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৰিগাঁৱৰ এগৰাকী ৰোগীয়ে মৃত্যুক সাৱটিবলগীয়া হোৱাক কেন্দ্ৰ কৰি পৰিয়ালৰ লোকে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এপলো এক্সেল কেয়াৰ নামৰ ব্যক্তিগত চিকিৎসালয়খনৰ বিৰুদ্ধে। গুৱাহাটী এপলো এক্সেল কেয়াৰ লৈ গৈছিলোঁ মানে আগদিনাখন দেউতা পৰিছিল পৰাৰ কাৰণে মই লৈ গ'লোঁ। বাটত মানে এই 24/7 বুলি এটা এপ থাকে নহয় এপলো, তাত মই এডমিশ্যন লৈছিলোঁ। এডমিশ্যন লৈ পেলাই মই যেতিয়া গৈ আছোঁ, যোৱা বাট পাৰ হৈছোঁ, মোক ফোন কৰিছে দেই, কোনোবা ছোৱালী এজন, তেওঁলোকৰ মাৰ্কেটিঙৰ বুলি কৈছে। ফোন কৰি পেলাই মোক কৈছে যে ছাৰ আপুনি ক'ত পালেহি? মই বোলো যোৱা বাট পাৰ হৈছোঁ। তেতিয়াহ'লে আহক, আমি ইমাৰ্জেঞ্চিতে ৰৈ আছোঁ। মই ডক্টৰ এপইণ্টমেণ্ট লৈছিলোঁ LJ বসুমতাৰী। তাত ইমাৰ্জেঞ্চিত লৈ গ'লোঁ। ইমাৰ্জেঞ্চিত লৈ গৈ পটাপট ইমাৰ্জেঞ্চিত তেওঁলোকো মানুহ আহিছে, দেউতাক লৈ গ'লোঁ। লৈ গৈ পেলাই তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিছে। পৰীক্ষা নিৰীক্ষা অন্তত গম পালোঁ যে ছ'ডিয়ামটো কমি গৈছে, ছ'ডিয়ামটো 118। তাৰপাছত তেওঁলোকে চিটি কৰিলে, মানে পৰি যোৱা আগদিনাখন যিহেতুকে পৰি গৈছিল, চিটি কৰিছে। চিটি কৰোঁতে তেওঁলোকে কৈছে ইয়াত কৈছে অলপ ব্লিডিং হৈছে নেকি তেখেতৰ। আমি কৈছে গম পোৱা নাই, মানে আগৰো হ'ব পাৰে। মানে মই বুজি পোৱা নাই, তেওঁলোক ইমানেই অভিজ্ঞ ডক্টৰ, চিটি স্কেন কৰিও গম পোৱা নাই যে এইটো ব্লিডিং এতিয়া নে আগৰ। তাৰমানে সিহঁতে মূৰটো ফালি ল'লেহে গম পাব যে এইটো কেতিয়া ব্লাড। তাৰপাছত তেওঁলোকে চাই কৰিবলৈ কৈছে ব্লাড কিছু কম আছে আৰু এইখিনি এডাল হাড় ভঙা বুলি কৈছে আৰু ৰিব দুডাল ভাঙিছে। মই বোলো আমিতো OPD এডমিশ্যনহে লৈ আহিছিলোঁ, মানে লৈছিলোঁ, এপইণ্টমেণ্ট লৈছিলোঁ। এতিয়াতো আমি তেনেকৈ প্ৰিপেৰেশ্যন হৈ অহা নাই। তেওঁলোকতো নাই, 2 দিন লাগিব। হাড়টো ভাঙিলেতো প্ৰব্লেম নাই বাৰু, এইটো ঠিক হৈ যায়। কিন্তু ছ'ডিয়ামটো যদি এনেকৈ কমি যায়, তেতিয়া মানে মানুহ এজন ডেড হৈ যোৱাও হেৰি থাকে, বা হাড়ি ভাঙি পেলাই মানুহ নমৰে, এনেকৈ কৈছে। আমি যিহেতু পেচেণ্টজন ভাল কৰিব লৈ গৈছোঁ, আমি দিলোঁ ICUত দি দিলোঁ। ICUত তেতিয়া হাৰ্টৰ ডক্টৰ, লিভাৰ, অৰ্থপেডিক্স, গোটেই ডক্টৰবিলাক আহিছে, নিউৰো আহি পেলাই চব ডক্টৰৰ লগতে কথা পাতিছোঁ। আৰু মই কৈছোঁ যে দেউতাক কিন্তু 25 দিন আগত আমি চেন্নাই এপলৰ পৰা আনিছোঁ, তাত গোটেইখিনি ট্ৰিটমেণ্ট কৰি লৈ আহিছোঁ, তাত একো প্ৰব্লেম পোৱা নাই, চব ঠিকে আছে বুলি কৈছে। তেওঁলোকে মানে এপলো নাম দি ৰাখিছে তেওঁলোকে, কিন্তু এপলো কোনো কথাই ফ'ল' কৰিব নিবিচাৰে। তেওঁলোকে কৈছে মানে খং আৰু যে হেৰি নহয়, এইবিলাক মানুহ মানে এবাৰ দুবাৰ এপলোত যাব, গৈ পেলাই তাৰপিছত যাব নোৱাৰিব, আমাৰ ইয়ালৈকে আহিব লাগিব, গতিকে প্ৰথমবাৰে আমাৰ ইয়াত দেখাব লাগে, এনেকুৱা কথা। তাৰপিছত ডক্টৰ আহিলে, ডক্টৰ হাৰ্টৰ চালে, হাৰ্টৰ কৈছে প্ৰব্লেম নাই। নিউৰো ডক্টৰজনৰ লগত কথা পাতিলোঁ, কৈছে এইখিনি এটা ব্লিডিং হোৱা যেন লাগিছে, কেতিয়া নাজানো, যদি পুৰণাও হ'ব পাৰে, কিন্তু এইটো কাৰণে চাৰ্জাৰীৰ প্ৰয়োজন নাই, ঔষধ খালেই হ'ব। তাৰপিছত অৰ্থপেডিক্সৰ ডক্টৰ আহিল। অৰ্থপেডিক্সৰ ডক্টৰে কৈছে বনডাল ভাঙিছে আৰু এইটো দেউতাৰ যিহেতু এজ হৈছে, এইটো এজত মানে অপাৰেশ্যন কৰা প্ৰশ্ন নাহে, এতিয়া কেলচিয়াম খালে এইখিনি ভাল হৈ যাব, বাকী ছ'ডিয়ামটোৰ কথা চিন্তা কৰে। এনেকৈ সেইদিনাখন ৰাতি 6টা, 6:30 দেউতাক ICUত থৈ পেলাই আমি গুচি আহিলোঁ। গোটেই ডক্টৰখিনিয়ে ভাল বুলিয়ে কৈছে। দুদিনত আমি যিহেতুকে পামেই ৰিলিজ ল'বলৈ। তাৰপিছত তাৰপৰা গুচি আহিলোঁ। অহা পিছদিনাখন আৰু 12টা বজাতে ভিজিটিং টাইম থাকে। 12টা বজাত ভিজিটিং টাইমত সোমাইছোঁ। তাৰপিছত দেউতা, মই এজনক গৈ সুধিলোঁ, দেউতা কথা বতৰা পাতিছিল নি? কৈছে কথা কৈ আছে নহয় তেখেতে। মই বোলো এতিয়া যে আপুনি মাস্ক লগাই থৈ দিছে কিয়? কৈছে নহয়, আমি তেখেতক এটা ইনজেকশ্যন দিছোঁ চেঞ্চলেছ হোৱা, তেখেত ৰেষ্টলেছ হৈ আছিলে, চেঞ্চলেছ হোৱা এটা ইনজেকশ্যন দিছোঁ, আৰু সেই ইনজেকশ্যনটো দিলে মানে মাস্ক দিব লাগে বুলি কৈছে। মই দেউতাৰ ওচৰত গৈ ফটাফট দেউতা বুলি মাতিছোঁ। দেউতা মানে চকুটো মেলি পেলাই মোক কৈছে মোক ইয়াৰ পৰা লৈ গ'ল, তেনেকৈ কৈছে। তাৰপিছত মই বোলো হ'ব, ভাল হ'ব, মই লৈ যাম বাৰু, আজি এদিন হৈছে, ভাল হ'ব, এনেকৈ কৈছে। তাৰপাছত পিছত মই গম পালোঁ যে তেওঁলোকে ইনজেকশ্যন দিছে, চেঞ্চলেছ হোৱা ইনজেকশ্যন দিছে। হাত দুখন দেখিছোঁ, হাত দুখন বান্ধি থৈ দিছে। তেওঁলোকে কোনো খা খবৰে দিয়া নাই। এইটো মানে ৰোগী এজনক তাত এজ পাৰ প্ৰট'কল যে ৰোগী এজনক বান্ধিবলগীয়া হ'লে, তেওঁ যদি ৰেষ্টলেছেই হয়, বান্ধিবলগীয়া হ'লে তেওঁক এটেণ্ডেণ্টজনক মাতিব লাগিব। এটেণ্ডেণ্টজন, মইতো ৱালখনৰ সিপাৰে আছোঁ, ৰাতি 2টা বজালৈ মই তাতে বহি থাকোঁ। তেওঁলোকে কিবা মানে পইচা দিবলগীয়া হ'লে, বিলিঙৰ কথা আহিলে তেওঁলোকে ফোন কৰি মাতে। তেওঁলোকে কিবা বেলেগ ৰাতি যদি চিটিও কৰিবলগীয়া আছে, তেওঁলোকে ফোন কৰি মাতিছে। কিন্তু তেওঁক যে ইনজেকশ্যন দিব, তেওঁ ৰেষ্টলেছ হৈছে, তেওঁক কিয় আমাক মতা নহয়? আমাকতো মাতিব লাগিছিল তেতিয়া। বান্ধি কিয় থৈছিলে? বান্ধি থৈছে, সিহঁতে কৈছে যে ৰেষ্টলেছ হৈছে। যদি তেখেত ৰেষ্টলেছ হৈ আছিল, বান্ধি থৈছিল, আমাক মাতি পেলাই দেখাওক যে পেচেণ্টজন এনেকুৱা, আমি এইটো কৰিব ওলাইছোঁ। কোন ডক্টৰে ট্ৰিটমেণ্ট কৰিছে? ডক্টৰ দেৱকুমাৰ বৰা, তেখেতৰ আণ্ডাৰত ICU ইনচাৰ্জ হ'ল ব্ৰজেন
বজেন শৰ্মা। এই বিষয়ে কি কয় কি কয় তেখেতক যেতিয়া কৈছো তেওঁলোকৰ গাঁওখনৰ মন্তব্য তেওঁ কৈছে যে এজন আমি পেচেণ্টৰ ভালটো কথাই চিন্তা কৰিব আমি কওঁ তোমালোক এতিয়া মোৰ কথা হ'ল তোমালোকে ভাল কথা চিন্তা কৰি কৈছা নে পেচেণ্টজনক অধিক দিন তাত ৰাখি কাৰণ এদিনতো মোক 50,000 60,000লৈকে বিল আহিছে যে অধিক দিন ৰাখিবৰ কাৰণে সেইটো কৈছে এনেকুৱা হ'ব পাৰে পিছদিনাখন মোৰ দেউতা সুস্থ হৈ উঠিছে তেওঁলোকে দেখিছে যে আগদিনাখন আইচিউত ভৰাইছিলোহে আজি যদি সুস্থই হৈ যায় বিল চোন নহ'বই গতিকে আৰু দুদিন ইয়াত চেঞ্চলেছ হোৱা ইনজেকশ্যন মাৰি পেলাই মোক দেখাইছে এয়া ৰেষ্টলেছ হৈ আছিলে মাৰি পানী কৰি থৈ দিছোঁ গতিকে এইটোতো হ'ব পাৰে। আৰু এটা কৈছে আপোনাৰ ভাগিনৰ লগত এনেকুৱা এটা হৈছে কিবা ঘটনা এটা মোৰ ভাগিনটোৰ লগত হৈছিলে আজি নৱেম্বৰ মাহত। পবিত্ৰ চিকিৎসা সেৱাক সম্পূৰ্ণৰূপে ব্যৱসায়লৈ পৰিণত কৰাৰ অভিযোগ উত্থাপন হৈছে এখন ব্যক্তিগত হস্পিটেল আৰু চিকিৎসকৰ বিৰুদ্ধে। ৰাজ্যজুৰি একান্ত ব্যক্তিগত হস্পিটেলৰ ময়মতালিৰ বাতৰি বাৰম্বাৰ সম্প্ৰচাৰ হৈ থকাৰ পিছতো ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে বিয়াগম স্বাস্থ্য বিভাগৰ বিৰুদ্ধে। এইবেলি পুনৰ বিতৰ্কত নাম সাঙুৰ খাই পৰিছে গুৱাহাটী বৰাগাঁৱৰ এপলো এক্সেল কেয়াৰ হস্পিটেল নামৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে। এটেনশ্যন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এগৰাকী ব্যক্তিক ভুল চিকিৎসা কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এইবাৰ এপলো এক্সেল কেয়াৰ হস্পিটেলখনৰ কৰ্তৃপক্ষৰ লগতে চিকিৎসক ডাক্তৰ দেৱকুমাৰ বৰগোহাঁইৰ বিৰুদ্ধে। মৰিগাঁও ভদ্ৰকান্ত বৰা নামৰ এগৰাকী ব্যক্তিক যোৱা 13 নৱেম্বৰত এপলো এক্সেল কেয়াৰ হস্পিটেলত ভৰ্তি কৰাইছিল যদিও ৰোগীগৰাকীৰ পৰিয়ালটিক প্ৰৰোহিত কৰি OPDৰ পৰিৱৰ্তে ICUত ৰাখি ধনঘটা আহিলা হিচাপে ব্যৱহাৰ কৰা অভিযোগ তুলিছে পৰিয়ালৰ লোকে। ইতিমধ্যে 18 নৱেম্বৰত ৰোগীগৰাকীৰ মৃত্যু হোৱাৰ প্ৰাক মুহূৰ্তত পৰিয়ালটিক মটিভেশ্যন কৰা হৈছিল বুলি মৃত ব্যক্তিগৰাকীৰ পুত্ৰই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। এতিয়া ৰাজ্যৰ বিয়াগম স্বাস্থ্য বিভাগে এই ধৰণৰ কাৰ্যক কেনেদৰে নিয়ন্ত্ৰণ কৰে সেয়া লক্ষণীয় হ'ব। যিহেতুকে বজেন শৰ্মা যেতিয়া বজেন শৰ্মা সুধিছোঁ ছাৰ দেউতাৰ কণ্ডিশ্যনটো কওকচোন আজি বোলে ৰাতিপুৱা মাত দিছিলে কৈছে নাই হেৰি হৈছে তেখেতৰ মানে এই দুখ পাইছিলে যে ইয়াত কৈছে হয়তো ব্লিডিংটো হ'ব পাৰে তুমি এইটো নিউজ ডক্টৰজনৰ লগত কথা পাতা। মই দৌৰি গৈ নিউজ ডক্টৰজনৰ লগত কথা পাতিলোঁ। নিউজ ডক্টৰজনে কৈছে নাই মোৰ পাৰ্টটো একো নাই কৈছে এইটো আগৰ হয় মানে আগৰ নে এতিয়া আমি হেৰি কৰিছোঁ মানে কি ঔষধ খালে এইটো ঠিক হৈ যাব এইটো চাৰ্জাৰী প্ৰয়োজন নাই। এতিয়া ICU ডক্টৰ বজেন শৰ্মা আৰু যিজন ডক্টৰে মোৰ কেছটো লৈছে তেওঁৰ মাজতে মিল নাই। ইজনে সিজনৰ ওচৰত মোক পঠাই দিয়ে সিজনে সিজনৰ ওচৰত পঠাই দিয়ে। মই সেই কথাটোকে মানে অবাক যে ট্ৰিটমেণ্ট এটা কৰিব যাওঁ তেওঁলোকে কি পেচেণ্টটোক লৈ পেলাই এক্সপেৰিমেণ্ট কৰি থাকে নেকি যে এইটো এবাৰ কৰি দিওঁ তাৰপিছত নাই এইটো ঠিক নহ'ল দেউতা বোলে এইটো কৰি চাওঁ এইটোতো কথা নহয়। আমি বাহিৰৰ হস্পিটেলত আমি যেতিয়া দেখাব লৈ গৈছোঁ চেন্নাইত গৈছোঁ 10-15জন ডক্টৰ মিলি গোটেই কথাটো ডিছকাছ কৰি এটা পইণ্টত উপনীত হয় যে এই পেচেণ্টক এইটো কৰিব লাগিব। আমিতো তাত সেইটো দেখা নাই। তেওঁলোকে বজেন শৰ্মাই কয় এটা কথা হেৰিয়ে কয় এটা কথা ICU ডক্টৰ বজেন শৰ্মাই কয় এটা কথা আৰু এজনে দেৱকুমাৰে কয় এটা কথা দুইজনৰ মাজত কোনো মিলেই নাই কথা। মই এইটো কথা কৈছোঁ যিজন মানুহ পিছদিনাখন সুস্থ হৈ উঠিছে তেওঁ কিয় মোক ইনজেকশ্যনটো দিয়াৰ সময়ত মোক এটেণ্ডেণ্টক এবাৰ জনোৱা নহয়। মোৰ প্ৰথম কথাটো হ'ল সেইটো। দ্বিতীয় কথা ICU ডক্টৰ বজেন শৰ্মা আৰু দেৱকুমাৰ বৰগোহাঁইৰ মাজত কথা কিয় মিল নাই। 3 নম্বৰতে সিহঁতে মোক পিছত মানে মোক মিটিং পাতিছে দেই দেউতা এঘণ্টাৰ পিছত ঢুকাব সিহঁতে মোক কনভিন্স কৰাবলৈ লৈ গৈছে। সিহঁতৰ গাত যদি ভুল চিকিৎসা কোনো মানে যদি ভুল হোৱা নাই বুলি ভাবিছে এঘণ্টাৰ পিছত দেউতা ঢুকাব তাৰ আগমুহূৰ্তত আপোনাৰ মই ভিডিঅ'ত দেখা পাব গোটেই ৰাউণ্ড ডক্টৰ গোটেই সোপা ডক্টৰ বহি মোক মাজত বহাই লৈ তেওঁলোকে ফাইল চাইল আনি মোক মানে কনভিন্স কৰাব বিচাৰিছে যে আমাৰ ভুল চিকিৎসা হোৱা নাই। আগতীয়াক মানে মৃত্যুৰ আগমুহূৰ্তত মই দেউতা ঢুকুৱা 1 ঘণ্টামান আগত
মই এইটো কথা ক'ব বিচাৰিছোঁ, তেওঁলোকে কৈছে যে দেউতা মাল্টিপুল ডিজিজ লৈ আহিছিলে, তেওঁ এনেকুৱা হৈছে। মই এইটোৱে ক'ব বিচাৰিছোঁ, যদি মাল্টিপুল ডিজিজে লৈ আহিছে, তখন প্ৰথম যেতিয়া মানুহজনৰ ডায়েগনচিছ কৰোঁতে ডায়েগনচিছ কৰোঁতে মানে গম পাব লাগিছিল যে এইজন মানুহ আমুক বেমাৰ আছে, আমাৰ ইয়াত এনেকুৱা ইমান অভিজ্ঞ ডক্তৰ নাই, তুমি বেলেগ এখন হস্পিটেললৈ লৈ যোৱা, তাত গৈ ঠিক কৰিবা। তাকে নকৈ তহঁতে কিয় এক্সপেৰিমেণ্ট কৰি আছ? তেতিয়া মোক কিয় কোৱা নাছিলি? ICUত যেতিয়া মানুহজন ডে টু ডে ডিটেৰিয়ৰেট হৈ গৈছে, তাৰপিছতহে হাৰ্টৰ প্ৰব্লেম আছিল, তামুক আছিল, তেখেতৰ গান ইনফেকশ্যন হ'ল, তেখেতে আমুক লৈ আহিছিল। তাৰপিছত কিয় তহঁতে কিবা কিবি বেজি মাৰিলি, মাৰাৰ পিছত মানুহজন মাল্টি অৰ্গেন ডেমেজ হ'ব পাৰে, তাৰপিছত মোক এইটো কথা ক'লে মই মানি ল'ম। আগমুহূৰ্তত কিবা যদি আছিলে, আগতে মোক কিয় কোৱা নহ'ল? চিকিৎসালয়ৰ কৰ্তৃপক্ষই নিজেই কৈছে যে তেওঁলোকৰ মানে এটেণ্ডেণ্টৰ লগত কমিউনিকেশ্যনত তেওঁলোকৰ গেপ হৈছে। ভিডিঅ'ত আপোনালোকে পাব, কমিউনিকেশ্যনত গেপ হৈছে। এজন মানুহৰ কমিউনিকেশ্যন গেপ হোৱাৰ ফলত এজন মানুহ ঢুকাই যাব, এইটো কি ল'ৰা ধেমালি খেল নেকি? নে এইবিলাক মানে এজন মানুহ আকৌ ঘূৰাই পাব নেকি? ঘূৰাইতো মই নাপাওঁ মোৰ দেউতাক। তহঁতৰ গেপৰ কাৰণে আজি মানুহজনৰ মৃত্যু হ'ল। এতিয়া মই ঘূৰাই পাম নেকি? মইতো ঘূৰাই নাপাওঁ তেখেতক। ICUত দেৱকুমাৰ বৰুৱাই 2 দিন মানে লাগিব বুলি সোমোৱাই নিছে মানুহজন। 3 নম্বৰ দিনাখন তেখেতৰ ওচৰত গৈছিল, যিহেতুকে সুস্থ হৈ অহা নাই। 3 নম্বৰ দিনা মই তেখেতৰ ওচৰলৈ গৈছোঁ। তেখেতে কি কৈছে, আপোনালোকে হেৰি কৰিব পাৰে, এতিয়া মানে মানুহজন যিহেতুকে সুস্থ হৈ আমি যথেষ্ট ট্ৰাই কৰিছোঁ, সুস্থ হৈ উঠা নাই, আপোনালোকে বেলেগত নিম বুলি ভাবিলে বেলেগলৈ লৈ যাব পাৰে। তাৰমানে কি, মানুহ এজনক সিহঁতে লৈ যাব, তাত গৈ এক্সপেৰিমেণ্ট কৰিব, টকা ঘটা আহিলা হিচাপে ব্যৱহাৰ কৰিব, গৈ মানুহজন এটা অৱস্থা পাবগৈ, মানুহজন অসুস্থ, বচাব নোৱাৰা হৈ যাব। তেওঁলোকে দায় সাৰিবৰ কাৰণে তেতিয়া ক'ব যে বোলে আপোনালোকে বেলেগত নিয়ে যদি নিব পাৰে। আপুনি এডমিট কৰাৰ কিমান দিন পিছত? এডমিট কৰাৰ 3 দিনৰ পাছত মোক কৈছে তেখেতে যে আপুনি বেলেগত নিলে নিব পাৰে। কিন্তু প্ৰথম অৱস্থাটো চব ঠিকে থকা বুলি কৈছে। দুদিনহে লাগিব বুলি সোমাই লৈছে তেওঁলোকে। ইনজেকশ্যনটো দিয়াৰ পিছতে এইখিনি ইনজেকশ্যনটো দিয়াৰ পাছত আৰু ঘূৰিয়েই নাহিল মানুহজন, মানে অৱনতিহে গতি গৈ আছে। আৰু এটা মই কথা সুধিব বিচাৰিছোঁ, এই যে মই যাওঁতে OPD ডক্টৰ LJ বসুমতাৰীক মই লৈছিলোঁ এপইণ্টমেণ্টটো, সেইটো মাজ বাটতে কেনেকৈ চেঞ্জ হৈ পেলাই দেৱকুমাৰ বৰগোহাঁইলৈ গুচি গ'ল। আৰু ইমাৰ্জেঞ্চিত মোক কিয় লৈ যোৱা? মই OPD এডমিশ্যন এপইণ্টমেণ্ট লৈছিলোঁ। মোক নি পেলাই দেৱকুমাৰ বৰগোহাঁই ইমাৰ্জেঞ্চি নি দেৱকুমাৰ বৰগোহাঁইৰ ওচৰলৈ লৈ যোৱা গ'ল। দেৱকুমাৰ বৰগোহাঁই 2 দিন নিম বুলি তেখেতে লৈ গ'ল। লৈ গৈ পেলাই তাৰ পাছত ঘূৰাব নোৱাৰা হৈ কৰি ৰিকভাৰী কৰিব নোৱাৰি, তেখেতে কৈছে তুমি এতিয়া বেলেগত নিয়া যদি নিয়া। এইটো কি? এইটো ব্যৱসায় নহয় কি? আৰু মই তাত চিঠিখন বিচাৰিছোঁ, দেউতা যেতিয়া মানে বেছি অৱনতি ঘটি গৈছে, মোৰতো নিজা ডক্টৰ, দেউতাক ঘৰত যিজন ডক্টৰে চাই থাকে বা মোৰ নিজৰ লগৰ চিকিৎসক আছে, তেওঁলোকে কৈছে চিটি ফিল্মখন দিয়া মোক। মই যেতিয়া তাৰ ভিতৰত গৈ পেলাই ICUৰ ভিতৰত গৈ পেলাই কৈছোঁ যে মোৰ চিটি ফিল্মখন, তেওঁলোকে মোক ৰিপৰ্টকেইটা দিছে, কিন্তু চিটি ফিল্মখন দিয়া নাই। কৈছে এইটো ৰেডিঅ'লজি ডিপাৰ্টমেণ্টৰ আছে। তাৰমানে চিটি ফিল্মখন গৈ ICU পোৱাগৈ নাই ৰেডিঅ'লজি ডিপাৰ্টমেণ্টৰ পৰা, তেওঁলোকে ট্ৰিটমেণ্টে কৰি আছে। তেতিয়াহ'লে মোকতো যিখন তেওঁলোকে দেখাইছে এইবিলাক মানে ৰিপৰ্টবিলাক ভুলো হ'ব পাৰে। চিটি ফিল্মখন যেতিয়া মই পোৱাই নাই, এইটো শুদ্ধ ৰিপৰ্ট বুলি মই কেনেকৈ ভাবিম? তেওঁলোকে চিটি ফিল্মখন মোক আজিলৈ দিব নহ'ল। এতিয়া যদি কিবা বনাই কৰি দিছে মই নাজানো। আৰু চবতকৈ ডাঙৰ কথাটো মই আৰু এটা মোৰ ক্ষেত্ৰত, মোৰ ভাগিনটোৰ ক্ষেত্ৰত এটা প্ৰমাণ মই আপোনালোকক দেখাব বিচাৰিছোঁ যে অক্টোবৰ 29 তাৰিখে দেই, অক্টোবৰ 29 তাৰিখে মোৰ ভাগিনটো মানে পেট বিষাইছিল, তালৈ লৈ গ'ল এপ'ল' এক্সেল কেয়াৰলৈ। তাত নিওঁতে তেওঁলোকে ক্ৰিয়েটিনাইন টেষ্ট কৰাইছে। ক্ৰিয়েটিনাইনটো পাইছে 14.55, য'ত এজন নৰ্মেল মানুহৰ থাকিব পৰা 109ৰ পৰা 1.3, নহয় 0.9ৰ পৰা 1.3। সেইখিনি অৱস্থাত এটা মানুহৰ যদি 14.55 55 যদি থাকে, সেই মানুহটো ইমান ক্ৰিয়েটিনাইন লৈ মানুহটো জীয়াই থাকিব পাৰিবনে? তাৰ পাছতো তেওঁ 4 দিন 5 দিন জীয়াই থাকি তেওঁ চেন্নাই এপ'ল'ত লৈ গুচি গ'ল। চেন্নাই এপ'ল'ত তেওঁ কিমান পাইছে জানে? চেন্নাই এপ'ল'ত পাইছে তেওঁ 1.4। তাক এই এক্সেল কেয়াৰখনে তাক কৈছিল ডায়েলাইচিছ কৰিব লাগে, আৰু ডায়েলাইচিছ কৰি দিয়া হ'লে আজি এই 24 বছৰ ল'ৰাটো আজিৰ তাৰিখত চাগে মানে 2 বছৰো জীয়াই নাথাকিলে। এয়া হ'ল তেওঁলোকৰ মানে চিকিৎসাৰ নমুনা। এজন পেচেণ্টক তেওঁলোকে কেনেধৰণে ব্যৱসায় ভিত্তিক লয়, এইবিলাক হ'ল তেওঁলোকৰ নমুনা। হ'ল কাৰণ সেইদিনাখন ঢুকুৱা দিনাখনে মই মিডিয়াত গোটেইখিনিকে খবৰ দিছিলোঁ যদিও সেইদিনা এনেকুৱা হ'ল, সেইখিনি সময়ত মানে দেউতাও ঢুকাই গ'ল, মা মোৰ লগত আছিল, মাক ইমাৰ্জেঞ্চিত ভৰাই দিবলগীয়া হ'ল, ভাইটি ইমাৰ্জেঞ্চিত গুচি গ'ল, মই অকলশৰীয়া হৈ গ'লোঁ, দেউতা ইফালে ঢুকাই গ'ল। মই সেইখিনি সময়ত মানে মই কোৱা এটা হেৰি নাছিলে। আৰু তাৰ পাছতে আহি পেলাই গম পাই 13 দিনলৈ আমাৰ কাজ কৰ্ম এইবিলাক ৰীতি নীতি নিয়মবিলাক আছে।
সেইখিনি পাছত তাৰমানে আজি যেতিয়া মই ফ্ৰী হৈছোঁ কথাখিনি মোক সুধিও আছে গোটেই ধৰক সংবাদ মাধ্যমৰ মোৰ বন্ধুসকলে হওক বা মোৰ নিজৰ জানিবলগীয়া আত্মীয় কুটুম সকলোৱে গতিকে মই আজি ফ্ৰী হৈ পেলাই কথাখিনি কৈছোঁ আপুনি কিবা আইনীগতভাৱে ব্যৱস্থা ল'ম বুলি ভাবিছে নেকি আইনীগতভাৱে ব্যৱস্থাটো মইতো পিছৰ পৰ্যায়ে চাই লওঁ প্ৰথম মই গভমেণ্টলৈ মই এটা অনুৰোধ জনাইছোঁ যে এই মানুহখিনিয়ে যাতে সকাহ পায় যে মিছা কিছুমান নজনা এই মোৰ যিজন ডক্তৰ মানে দেৱকুমাৰ বৰাগোহাঁই এজন নজনা আৰু টকা লোভী ডক্তৰৰ নিচিনা ডক্তৰ পালাত যাতে ভৱিষ্যতলৈ মানে তেনেকুৱা মানুহ নপৰে এনেকুৱা মানে দুখীয়া মানুহখিনিৰ কাৰণে বহুত অসুবিধা তেওঁলোকে সমস্ত বিক্ৰী কৰি আনিহে এজন পেচেণ্টক মানে লৈ যায় আৰু শেষত গৈ যেতিয়া ডেড বডিটোৱে ঘূৰাই লৈ আহিবলগীয়া হয় সিহঁতৰ ঘৰখন অৰ্থনৈতিকভাৱেতো ভাঙি যায় বহুত বছৰৰ কাৰণে আৰু মানুহজনকো বচাব নোৱাৰে গতিকে চৰকাৰে এইটো ক্ষেত্ৰত এটা ব্যৱস্থা লওক যে চৰকাৰে ব্যৱস্থা এইটোৱে লওক যে এই মই কোৱা নিচিনা নিৰীক্ষণৰ ব্যৱস্থাখিনি যাতে কৰি দিব পাৰে চিকিৎসক কেইজনৰ বিৰুদ্ধে আপুনি কিবা ব্যৱস্থা গ্ৰহণৰ কাৰণে চৰকাৰলৈ এখন মুখ্যমন্ত্ৰীলৈ মই আহ্বান জনাইছোঁ এনেকুৱা চিকিৎসকৰ ভুল চিকিৎসক যিয়ে মানে টকা লোভী চিকিৎসক অকল তেনেকুৱা বুলিয়ে নহয় আৰু আছে টকা লোভী চিকিৎসকবিলাকক মইতো দুজনৰ কথা কৈছোঁ আৰু তেনেকুৱা চিকিৎসকবিলাকক যাতে ধৰি তেওঁলোকৰ লাগিলে চিকিৎসাৰ যি চাৰ্টিফিকেটে কেঞ্চেল কৰিব লাগে এনেকুৱা চিকিৎসকক মৰিগাঁৱৰ পৰা ৰাহুল ডেকা ৰিপৰ্ট সংবাদ লহৰ।